এই স্বদেশী মানুহখিনিক ডি ভোটাৰ সজাই কেনেকৈ হাৰাশাস্তি কৰি আছে বা ডি ভোটাৰ হিচাপে যে কাৰোবাক চিহ্নিত কৰে চিনাক্ত কৰে তাৰ প্ৰক্ৰিয়া যে অসমৰ বৰ্ডাৰ পুলিচৰ বা অসমৰ গৃহ বিভাগৰ সম্পূৰ্ণ ভুল পদ্ধতি এই কথাবিলাক পবিত্ৰ বিধানসভাৰ লগতে বিধানসভাৰ বাহিৰত আমি কেইবাবাৰ উল্লেখ কৰিছোঁ। গৃহ বিভাগৰ দায়িত্ব থকা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধানকো এই বিষয়ে সময়ে সময়ে আমি অৱগত কৰি আহিছোঁ। কিছুদিন আগতে সমাপ্ত হোৱা অসম বিধানসভাটোৰ ডি ভোটাৰৰ প্ৰসংগ লৈ আমি চৰকাৰক আহ্বান জনাইছিলোঁ যে স্বদেশী মানুহখিনিক আপোনালোকে ডি ভোটাৰ নসজাব। কোনোবাক ডি ভোটাৰ কেনেকৈ সজায় কোনো কথা নাই বাৰ্তা নাই, তেওঁক জাননী প্ৰেৰণ কৰে, জাননী সেই ব্যক্তিজনে নাপায়ো, ক'ৰবাত গাঁওবুঢ়াৰ হাতত দিয়ে, ক'ৰবাত গছ এখনত মাৰি থয়, অথচ সেই ব্যক্তিজন যে ডি ভোটাৰ নহয়, সেই ব্যক্তিজনে যে ডাউটফুল ভোটাৰ নহয়, সেই ব্যক্তিজন যে বিদেশী নহয়, বাংলাদেশী নহয়, এই কথাখিনি ক'বলৈ সুযোগ নিদিয়ে। কোৰ্টত বিচাৰ হয় তেওঁ নজনাকৈ আৰু ৰায় দি দিয়ে যে তেওঁ বিদেশী বুলি। গতিকে এনেকৈ হাজাৰ হাজাৰ অসমৰ হাজাৰ হাজাৰ ভাৰতীয় মানুহ যিসকলৰ জন্ম এইখন অসমৰ মাটিতে হৈছে, যিসকলৰ দেউতাকৰ জন্ম ইয়াতে, যিসকলৰ ককাই দেউতাৰ জন্ম ইয়াতে, যিসকলে ইয়াতে লিখা পঢ়া কৰিছে, তেওঁলোকৰ বংশ পৰিয়াল সকলো ভাৰতীয়, তাৰ পিছতো বহু এনেকুৱা মানুহক আজি ডি ভোটাৰ সজাই বিদেশী সজাই আজি ডিটেনশ্যন কেম্পত ৰাখিছে, বহুতে জামিনতো আহিছে। যোৱা দুদিন ধৰি তেওঁলোকে কাৰ নিৰ্দেশত কৰি আছে নাজানো, অসম পুলিচে বৰ্ডাৰ পুলিচে বহু মানুহ যিসকলে ইতিমধ্যে কোৰ্টৰ জৰিয়তে জামিন লাভ কৰি ইতিমধ্যে তেওঁলোকে ঘৰত আছে, কাম বন কৰি আছে, সেই মানুহখিনিক থানালৈ মাতিছে বা ক'ৰবাত পুলিচে গৈ উঠাই আনি তেওঁলোকক কৈছে আপোনালোকৰ আজিৰ পৰা জামিন আমি কেঞ্চেল কৰিলোঁ, আপোনালোকে আজিৰ পৰা ডিটেনশ্যন কেম্পলৈ যাব লাগিব। মানুহে তেতিয়া যিসকলক ডি ভোটাৰ সজোৱা হৈছে বা যিসকলক বিদেশী বুলি ইতিমধ্যে তেওঁলোকে একপক্ষীয় সিদ্ধান্ত দিছে, তেওঁলোকে যিটো উপযুক্ত নথি পত্ৰ দেখাইছে, মাননীয় হাইকোৰ্টৰ পৰা আৰম্ভ কৰি মাননীয় সুপ্ৰিম কোৰ্টৰ পৰা আৰম্ভ কৰি লয়াৰ কোৰ্টৰ যেতিয়া ট্ৰিবিউনেল জাজ যে আছে তেওঁলোকৰ যেতিয়া কাগজ পত্ৰ দেখাইছে বেইলৰ, তাৰপিছত অসম পুলিচে একো নকয়, তেওঁলোকে কোনো সিদ্ধান্ত নিদিয়ে। আমিও ব্যক্তিগতভাৱে যেতিয়া অসম পুলিচৰ বিষয়াসকলৰ লগত যোগাযোগ কৰিছিলোঁ, তেওঁলোকৰ হাতত তথ্য নাই, কৈছে ওপৰৰ পৰা কৈছে, ওপৰৰ অফিচাৰক মাৰো, সেই অফিচাৰক ওপৰৰ পৰা কৈছে। এতিয়া কোন অদৃশ্য শক্তিয়ে নাইবা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় আৰু অসমৰ গৃহ বিভাগ অসম চৰকাৰে কি কাৰণত এই ভাৰতীয় মানুহখিনিক আকৌ ডি ভোটাৰৰ নামত সন্দেহযুক্ত বাংলাদেশীৰ নামত হাৰাশাস্তি কৰি আছে, তেওঁলোকক আকৌ গ্ৰেপ্তাৰ কৰি ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰি আছে আৰু বহু মানুহক তেওঁলোকে এতিয়া বিচাৰি আছে, এই কথাখিনি আজিৰ তাৰিখত আমি বুজিব পৰা নাই। আমি একেবাৰে স্পষ্ট কৈ দিছোঁ, বিদেশীমুক্ত অসম আমি বিচাৰোঁ, কিন্তু বিদেশীমুক্ত অসম কৰিবলৈ গৈ স্বদেশী মানুহখিনিক অত্যাচাৰ কৰিব, স্বদেশী মানুহখিনিক নিৰ্যাতন কৰিব, এয়া কেতিয়াও সহ্য কৰা নহয়। আজি বহু মানুহ মোৰ সমষ্টিৰো কেইবাজনো মানুহ তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে, কেইবাজনো মানুহক তেওঁলোকে এতিয়া থানালৈ মাতি আছে। সেই মানুহসকল স্বদেশী মানুহ, তেওঁলোকক বংশ পৰিয়াল তেওঁলোকৰ 14 গোষ্ঠী আমাৰ মানুহে জানে, সেই গাঁৱৰ মানুহে জানে, এই অঞ্চলৰ মানুহে জানে, সেই গাঁওবুঢ়াসকলে জানে, সকলোৱে জানে। তাৰ পিছতো কোনো তেওঁলোকক আত্মপক্ষক সমৰ্থন কৰিবলৈ নিদি তেওঁলোকক এনেকৈ হাৰাশাস্তি কৰিছে, এয়া অত্যন্ত নিন্দনীয়। এয়া ভাৰতীয় মানুহৰ ওপৰত যি নিৰ্যাতন কৰিছে, এয়া গণতন্ত্ৰ বিৰোধী, এয়া মানুহৰ মৌলিক অধিকাৰ তেওঁলোকে খৰ্ব কৰিছে। আৰু এনেকুৱাভাৱে অসম চৰকাৰ আৰু ভাৰত চৰকাৰে যদি ব্যৱস্থা লয়, ইয়াৰ বিৰুদ্ধে নিশ্চিতভাৱে আন্দোলন গঢ়ি তোলা হ'ব। আমি আগতেও কৈছোঁ যে ডি ভোটাৰ কোনোবাক তেওঁলোকে কেনেকৈ বনায়, ডি ভোটাৰ এজনক কেনেকৈ চিহ্নিত কৰিব পাৰি, এজন মানুহক কেনেকৈ বিদেশী বনাব পাৰি, ইয়াৰ যদি এটা প্ৰক্ৰিয়া এজন মানুহৰ ওপৰত যদি আপোনালোকক সংবাদ মাধ্যমৰ বন্ধুসকলকো কৈছোঁ, এবাৰ আপোনালোকে তদন্ত কৰি চাই দেখিব কোনো কাৰণ নাই। ইয়াতে কিছুদিন আগতে মোৰ সমষ্টিৰে বন্তিপুৰ নামৰ ঠাই এখনৰ পৰা এজন মানুহক গুৱাহাটীৰ পুলিচে যাই উঠাই লৈ আহিছে। মই পৰিয়ালৰ লগত কথা পাতিলোঁ, পৰিয়ালৰ মানুহে কৈছে কিছুদিন আগতে কেইবাবছৰ আগতে গুৱাহাটীত তেওঁ হাজিৰা কৰিব আহিছিল, হাজিৰা কৰোঁতে এদিন তেওঁক ৰুমৰ পৰা উঠাই লৈ থানাত লৈ গৈছে আৰু তেওঁৰ নাম লিখি ৰাখিছে আজি কেইবাবছৰ আগত, কথা নাই বাৰ্তা নাই। আজি সেই মানুহজনক ডি ভোটাৰ সজাই আজি তেওঁলোকে গুৱাহাটীত আনি তেওঁলোকে এৰেষ্ট কৰিছে।
গতিকে এনেকুৱাভাৱে অন্যায়ভাৱে অসম চৰকাৰে অসম পুলিচে অন্যায়ভাৱে ভাৰতীয় মানুহখিনিক হাৰাশাস্তি কৰিবলৈ আজি ডি ভোটাৰ সজাই বিদেশী সজাই তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে। ইয়াক গৰিহণা জনাইছোঁ আৰু অতি সোনকালে অসমৰ মুখ্যমন্ত্ৰী এই কাৰ্য বন্ধ কৰিব লাগে। এই কাৰ্য কৰি তেওঁলোকে ভাবিছে নেকি যে অসম বিদেশী মুক্ত হ'ব? কাৰণ স্বদেশী মানুহক তেওঁলোকে বিদেশী বনালে কেতিয়াও কোনো মানি নলয়। সুপ্ৰিম কোৰ্ট মাননীয় হাইকোৰ্টৰ জৰিয়তে যিসকলে ন্যায় পাইছে সেই ন্যায় পোৱা মানুহখিনিক আকৌ তেওঁলোকে এৰেষ্ট কৰিছে। গতিকে এয়া সংবিধান বিৰোধী কাম, এয়া গণতন্ত্ৰ বিৰোধী কাম, মানুহৰ মৌলিক অধিকাৰ খৰ্ব কৰিছে। ইয়াক বন্ধ কৰিব লাগে আৰু বন্ধ নকৰিলে ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।